অসমীয়া ৰান্ধনি ঘৰলৈ স্বাগতম। আজি অন্য এডাল কাপোৰ থোৱা ষ্টেণ্ড লৈ আহিছোঁ আৰু যিহেতু আগৰডাল ষ্টেণ্ডত মোৰ সম্পূৰ্ণ কুৰ্তিখিনি থ'ব পৰা নগ'ল, যিহেতু যথেষ্টখিনি কুৰ্তি আছিলে, গতিকে সেই ভাবি আকৌ এডাল মই অৰ্ডাৰ দিম বুলি ভাবিলোঁ। আৰু যিহেতু বহুত ভিডিঅ'ত দেখি থাকোঁ বা আপোনালোকেও দেখি থাকে বগা বগা ধৰণৰ এই ধৰণৰ মেটেলৰ ষ্টেণ্ড, গতিকে ভাবিলোঁ অৰ্ডাৰ দিওঁ আৰু আহি পালেহি। তাৰপাছত আৰু এই মেটেলৰ ষ্টেণ্ডডাল মোৰ বিৰাট ভাল লাগিছে, কাৰণটো হ'ল বগা। মই বগা বিৰাট ভাল পাওঁ আৰু ইয়াৰ প্লাছ পইণ্ট হ'ল এই চাইডে চাইডে সৰু সৰু কিছুমান ষ্টেণ্ড আছে, যিবিলাকত আপুনি ধৰক বেগ হওক বা সৰু ল'ৰা ছোৱালীৰ টুপি হওক, এনেকুৱা ধৰণৰ বস্তু, আপুনি জেকেট, এইবিলাক ওলমাই ৰাখিব পাৰিব। আৰু তাৰপিছতে এইডাল হ'ল কমপ্লিট মেটেলৰ আৰু ইয়াত কোনো ধৰণৰ প্লাষ্টিক নাই, গতিকে মই বিৰাট ভাল পাইছোঁ। আপোনালোকে দেখিছেই ভিডিঅ'ত কিমান ধুনীয়া লাগিছে কুৰ্তিখিনি। সাধাৰণতে কুৰ্তিবিলাক কি হয় বা এনেকুৱা ধৰণৰ কিছুমান আমাৰ মহিলাসকলৰ কাপোৰবিলাক ক'ৰবাত যাবৰ সময়ত আমাৰ বিচাৰি পাবলৈ বহুত দিগদাৰ লাগে বা সেই সময়ত খৰধৰ হয়, নহয় জানো? গতিকে তেনেকুৱাত মানে মই ভাবিলোঁ যে সময় বহুত নষ্ট হয়, ঘৰৰ পৰা মানে গৃহস্থৰ পৰা গালিও খোৱা যায় কেতিয়াবা। গতিকে সেই ভাবিলোঁ এনেকৈ যদি আমি হেং কৰি থওঁ তেতিয়া আমাৰ সময় ৰাহি হয় আৰু পটককৈ আমি ডিচিশ্যন ল'ব পাৰোঁ আমি কি কালাৰ পিন্ধিম আজি। গতিকে সেই ভাবিলোঁ মোৰ সমস্যাখিনি হয়তো আপোনালোকৰ বহুতৰ সমস্যা হ'ব পাৰে, গতিকে আজি এই মানে ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু খুব ভাল লাগিছে দেখি, আৰু ৰুমটো একদম মানে ধুনীয়া লাগে, কাপোৰখিনি ধুনীয়াকৈ সজাই থোৱা যায়, গতিকে ভাল লাগে। আৰু মই এইডাল কিনিছোঁ এমাজনৰ পৰা, আৰু আপুনি ইচ্ছা কৰিলে ফ্লিপকাৰ্ট নাইবা মিন্ত্ৰাৰ পৰা কিনিব পাৰে। ইয়াৰ প্ৰাইচবিলাকো বেলেগ বেলেগ থাকে, বেলেগ বেলেগ চেলাৰে বেলেগ বেলেগ প্ৰাইচত বিক্ৰী কৰে, গতিকে আপুনি ইচ্ছা কৰিলে মিন্ত্ৰা নহ'লে ফ্লিপকাৰ্ট নহ'লে এমাজনৰ পৰা কিনিব পাৰে। আৰু এটা ইম্পৰ্টেণ্ট, ইয়াৰ তলত আপুনি জোতা চেণ্ডেলো ৰাখিব পাৰে। মই এনেই আপোনালোকক দেখাবৰ কাৰণে মোৰ ছোৱালীৰ আৰু মোৰ মানে দুযোৰ ৰাখি দেখালোঁ, গতিকে সেয়া বাৰু মোৰ বেলেগকৈ, আমি জোতাখিনি বেলেগকেই থওঁ, কাপোৰৰ লগত লেটি পেটি নকৰোঁ, কাৰণ ধূলি চুলিবোৰ থাকে যে জোতা চেণ্ডেলত, গতিকে আপোনালোকক জাষ্ট দেখাবৰ কাৰণে এইটো কৰি দিলোঁ। আৰু আপোনালোকে এই মেটেলৰ ষ্টেণ্ডডাল মিন্ত্ৰা নহ'লে ফ্লিপকাৰ্ট বা এমাজনৰ পৰা কিনিব পাৰে, বেলেগ বেলেগ প্ৰাইচ। প্ৰাইচটো আপোনালোকে চাই ল'ব, যিটো আপোনালোকৰ ভাল লাগে, বা ৰিভিউ চাই ল'ব। মই এডাল বগা মই এডাল বগা কিনিছোঁ এমাজনৰ পৰা, মই গোটেইখিনি চাই লৈছোঁ, মই ৰিভিউ পঢ়ি ল'লোঁ, আৰু যিটো বস্তু ভাল বুলি ৰিভিউ লিখা থাকে সেইবিলাকহে কিনো। আৰু ইয়াৰ দাম চাওক 1079 ৰুপিজ, আৰু ব্লেক কালাৰো আছে, ব্লেক কালাৰটো 2200 টকা আৰু হোৱাইট কালাৰটো 1080 ধৰক। আৰু আপুনি ইচ্ছা কৰিলে যিকোনো ৱেবছাইটৰ পৰা ল'ব পাৰে, কিন্তু ৰিভিউ চাই ল'ব, নহ'লে মানে কি হয়, যদি আপুনি, আৰু এটা অপশ্যন আছে, যদি আপুনি বেয়া পায় তেনেহ'লে আপুনি ঘূৰাইও দিব পাৰে, কোনো আপত্তি নাই। তেনেকুৱা ধৰণৰ নহয় যে আপুনি ল'বই লাগিব, গতিকে সেইটো চাই ল'ব যে ৰিটাৰ্ণ অপশ্যন আছে নাই, ৰিটাৰ্ণ অপশ্যন থাকিলেহে ল'ব, কাৰণ কেতিয়াবা কি হয় বস্তুবোৰ ভবাটো যেনেকুৱা হয় তেনেকুৱা পোৱা নাযায়, গতিকে সেই ক্ষেত্ৰত সাৱধান হ'ব। গতিকে ভাবিলোঁ আপুনি ভাল পাব, সেয়ে আজি এই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ আপোনাৰ লগত। যিবিলাকত ধৰক ৰিটাৰ্ণ অপশ্যন থাকে 10 days বা 15 days, কেতিয়াবা এমাহৰ থাকে বা ৰিপ্লেচমেণ্ট থাকে, তেনেকুৱা ধৰণৰ অৰ্ডাৰ কৰিব। যিহেতু কেতিয়াবা কি হয়, আমি অনলাইন বস্তু অৰ্ডাৰ কৰোঁতে কেতিয়াবা ডেলিভাৰী কৰোঁতে অলপমান বেয়া হৈ যায় বা ভঙা চিঙা আহিব পাৰে, গতিকে সেইটো মন কৰিব। ৰিপ্লেচমেণ্ট বা ঘূৰাই দিব পৰা অপশ্যন থাকিলেহে আপোনালোকে, ৰিটাৰ্ণ কৰিব পৰা অপশ্যন থাকিলে কৰিব। আৰু মই যিহেতু ভাল পাইছোঁ, গতিকে মই এই ৰিভিউটো কৰিছোঁ। আৰু আপুনি ইচ্ছা কৰিলে ল'ব পাৰে, আৰু ধুনীয়াকৈ ল'ব পাৰে। আপুনি যদি বেলেগ বেলেগ চেলাৰ বেলেগ বেলেগ দামত ৰাখে, সেইটো মন কৰিব। আৰু যদি আপুনি ভাল পাইছে বা এনেকুৱা ধৰণৰ আপোনাক দৰকাৰী হৈ আছে, তেনেহ'লে আপুনি ল'ব। মই ইয়াৰ লিংক মই এই ভিডিঅ'টোৰ তলতে দি দিম, আপুনি ইচ্ছা কৰি ল'ব পাৰে, যিকোনো ৱেবছাইটৰ পৰা ল'ব পাৰে। গতিকে আশা ৰাখিছোঁ আজি এই ভিডিঅ'টো নিশ্চয় আপোনাৰ কামত আহিব বা কামত আহিছে, আৰু যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। বাই।